2025-26 নাট্যবৰ্ষত ৰাজ তিলক থিয়েটাৰৰ ব্যয়বহুল তথা শ্ৰমকপদ আয়োজন তিনিগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰৰ তিনিখনকৈ ভিন্ন ৰুচিৰ নাট লৈ সাজু ৰাজ তিলক থিয়েটাৰ জুজ কৰাৰ বাবেহে আমি লৈছো এইটো পথ প্ৰশ্ন হাজাৰ উত্তৰ কিন্তু এটাই পথভ্ৰষ্ট ৰূপালী পৰ্দা তথা মঞ্চ জগতৰ মোহময়ী অভিনেত্ৰী মুন্মি ফুকন আৰু সুদৰ্শন নায়ক ৰাতুল দাসৰ অনবদ্য অভিনয়েৰে সাজু ৰাজ তিলক থিয়েটাৰ কোলা চশমাযোৰ অলপ সময় কাৰণে খুলি দিয়াচোন কিবা এটা চাবলৈ মন গৈছে নালাগে দিয়া চকুৱে বহুত কথা কয় বহুত ৰহস্যও লুকাই থাকে দুচকুত ৰহস্য মানে জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ মোৰ চকুলে নাচাবা লগতে ৰাজ তিলকৰ মঞ্চ শুৱনি হ'ব অভিনেতা বিনয় ডেকা অঞ্জন জ্যোতি বেজ গৌতম ৰাজ অভিনেত্ৰী হিমানী কলিতা কৌতুক অভিনেতা পাৰ্থ বৰা বিপ্লৱ দত্ত ৰাকেশ কলিতা পুষ্পাঞ্জলি পাঠকৰ দৰে অভিজ্ঞ অভিনেতা অভিনেত্ৰীৰ বলিষ্ঠ অভিনয়েৰে সৰু থাকোঁতে মায়ে কৈছিল ডাক্তৰ মানে সৰু মানুহৰ ভগৱান মোৰ ভনীজনীৰ মৰমে নীৰৱে উচুপে হস্পিটেলৰ অভিশপ্ত কোঠা কিয় কিয় আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ মেডিকেল কলেজ মৰমে য'ত উচুপে